হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল পাৰ্থ প্ৰতীম মজুমদাৰ। আজি ডিছকাছ কৰিম আমি মাষ্টাৰ ক্লাছ 3। অলৰেডি আমাৰ দুটা ক্লাছ হৈ গ'ল, মাষ্টাৰ ক্লাছ 1 এণ্ড মাষ্টাৰ ক্লাছ 2, যিটো আমাৰ ষ্টুডেণ্টছখিনিয়ে চালে অকণমান হেল্প পাইছে, এটা আইডিয়া পাইছে এক্সামটোৰ বিষয়ে। বিকজ বহুখিনি ষ্টুডেণ্টছে হয়তো ফ্ৰেচাৰ হয়, তেওঁলোকে গম নাপায় এক্সামটো কি, এক্সামৰ প্ৰচেছ কি, ফৰ্ম ফিল আপ কি, এভৰিথিং। বাট আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয়। এইকাৰণে ইম্পৰ্টেণ্ট হয় বিকজ আজি আমি ডিছকাছ কৰিম বহুখিনি ইম্পৰ্টেণ্ট কথা, যিখিনি হয়তো আপোনাক কামত দিব। আপুনি একো মিষ্টেক নকৰিব ফৰ্ম ফিল আপত বা তেনেকুৱা ধৰণে এটা কমপ্লিট ভিডিঅ'। য়েছ, যেনেকৈ আমাৰ লাষ্ট ভিডিঅ'টো দীঘল আছিলে, 30 মিনিটছতকৈ বেছি আছিলে আই গেছ। দুটা ভিডিঅ'ৰে এভাৰেজ লেংথ 30 মিনিটছমান আছিলে, বাট তাৰপিছতো ক'ব গ'লে 1000-1500 মানুহে সেইকেইটা ভিডিঅ' চাইছে। ডেট মিনছ দেৰ আৰ 1000 থাউজেণ্ড মানে এক্সপিৰিয়েঞ্চ আছে, যোনে মানে সেই ইনফৰমেশ্যনখিনি লৈছে, সেই ইনফৰমেশ্যনখিনি চাইছে, সেইকেইটা ভিডিঅ' ডেডিকেটেডলি চাইছে। অ'কে, এণ্ড আমাৰ ছিটো আছে 1500টাই, অলপ বেছি আছে বাৰু, বাট এৰাউণ্ড 1500 মানে আমাৰ ছিট আছে। এণ্ড যদি ভাল কলেজ আমি ক'ব যাওঁ বা ভাল ব্ৰাঞ্চ ক'ব যাওঁ, দেনটো আমাৰ ছিট ক'ব গ'লে 500 মানে আছে। চ' সেই 500ত অহাটো আপোনালোকৰ টাৰ্গেট হ'ব লাগিব। চ' সেইখিনি কথা আমি ডিছকাছ কৰিম, আমি গোটেইবোৰ বস্তুৱে ডিছকাছ কৰিম আজিৰ এই পাৰ্টিকুলাৰ ভিডিঅ'টোত। এইটো ভিডিঅ' আমাৰ অকণমান দীঘল হ'বলৈ গৈ আছে, বাট যদি আপুনি ভিডিঅ'টো ক্লিক কৰিছে দেন শেষ কৰি চাব, লাগিলে 1.5x চাই লওক, 2x চাই লওক, বিকজ আপোনাক হেল্প কৰিব। ডেট ইজ দ্য ৰিজন মই দীঘল ভিডিঅ' বনাই আছোঁ, বিকজ সৰু সৰুকৈ ভিডিঅ' বনাম আপোনালোকে প্ৰব্লেম পাই যাব তেনেকুৱাকৈ। তাতকৈ অকণমান দীঘল ভিডিঅ' বনাই আছোঁ, অকণমান কমকৈ কোৱান্টিটিত বনাই আছোঁ, কোৱালিটি মেইনটেইন কৰি পেলাই, কোৱান্টিটি কম কৰি পেলাই যদি আপোনালোকক ডেলিভাৰ কৰিব পাৰিছোঁ, সেইটোৱে ঠিক। এতিয়া হোৱাট উই উইল ডিছকাছ, আমি ডিছকাছ কি কৰিম? আমি ডিছকাছ কৰিম কমপ্লিট এডমিশ্যন প্ৰচেছ ষ্টেপ ৱাইজ, যে ফাৰ্ষ্ট ষ্টেপ কি হয়, ছেকেণ্ড ষ্টেপ কি হয়। টোটেল আমাৰ 16টা ষ্টেপ আছে। সেই 16টা ষ্টেপ আমি ষ্টেপ 1, ষ্টেপ 2, ষ্টেপ 3, ষ্টেপ 4 এণ্ড ষ্টেপ 16লৈকে আমি যাম, আমি ডিছকাছ কৰিম গোটেইখিনি। কমপ্লিট ইনফৰমেশ্যন অন এলিজিবিলিটি। এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়? এভৰি ইয়াৰ চেঞ্জ হৈ থাকে। চ' হোৱাট ইজ দ্য নিউ এলিজিবিলিটি ক্ৰাইটেৰিয়া? চ' সেই বস্তুটো ইম্পৰ্টেণ্ট হয় আপোনাৰ কাৰণে, এণ্ড সেই গোটেইখিনি ইনফৰমেশ্যন পাব। এণ্ড লাষ্ট পইণ্টটো কি হয়, বহুত জেনেৰিকলি মই লিখিছোঁ, বাট ইম্পৰ্টেণ্ট হয় কিয়? কমপ্লিট ইনফৰমেশ্যন চিডিউল 2025, বিকজ বহুখিনি ষ্টুডেণ্টছে গম নাপায় এনেকুৱা কিছুমান ইনফৰমেশ্যন, যিখিনি ইনফৰমেশ্যন হয়তো তেওঁলোকে গম পাব লাগে, পিছত গম পায়। এতিয়া বহুখিনি ষ্টুডেণ্টছৰ যদি আপুনি কমেণ্টছ চাই দেখিব যে এইটো ভুল কৰি দিলোঁ, এইটো ভুল নাই কৰা, বা এনেকুৱাকৈ মিষ্টেক কৰি দিলোঁ, কি হ'ব? চ' এভৰিথিং উইল বি ডিছকাছড ইন দিছ পাৰ্টিকুলাৰ ভিডিঅ'। ডেট ইজ দ্য ৰিজন আমাৰ লিখা আছে কি মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' ফৰ ইউ। য়েছ, দিছ ইজ দ্য ভিডিঅ' যিটো আপোনাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়, যিটো আপুনি চাব লাগে। যদি আপোনাৰ মানে এতিয়ালৈকে ফৰ্ম ফিল আপ নাই কৰা, বা যদি ফৰ্ম ফিল আপ কৰিছেও, তেতিয়াহ'লেও কিন্তু আপুনি চাব পাৰে, বিকজ আপুনি গম পাব গোটেইখিনি ইনফৰমেশ্যন ঠিক। তাৰে আগতে মই কৈ দিছোঁ, আমাৰ যিটো CEE বেটছ হয়, এই CEE বেটছটো আমাৰ লঞ্চটো আমাৰ কেতিয়াবাই হৈ গৈছিলে, এণ্ড আমাৰ বহুখিনি ষ্টুডেণ্টছে জইন কৰিলে। এণ্ড ইয়াত কোনোবা যদি বাকী আছে জইন কৰিবৰ কাৰণে, তেন ডেফিনেটলি জইন কৰিব পাৰে। আমাৰ ফিজ 999 টিল 9 ফেব্ৰুৱাৰী আছিলে, দেন আমাৰ 1299 হৈ যাব। আজি যিহেতুকে আমাৰ 12 ফেব্ৰুৱাৰী, বা যদি আপুনি চাই আছে কালি 13 ফেব্ৰুৱাৰী, বা যিয়ে হওক কিয়, ঠিক আছে। চ' দিছ ইউ কেন জইন, দিছ ইজ দ্য অনলি বেটছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া, য'ত আমি কমপ্লিটলি চিডিবিলিৰ কাৰণে টেষ্ট চিৰিজ প্ৰভাইড কৰি আছোঁ, কমপ্লিট মেণ্টৰশ্বিপ প্ৰগ্ৰেম। এণ্ড দিছ আৰ দ্য ক'ব গ'লে আমাৰ টেষ্ট নম্বৰ, টেষ্ট ডেটছ, চিলেবাছ অফ ফিজিক্স, কেমেষ্ট্ৰি এণ্ড মেথছ। আমাৰ কোনটো কোনটো টেষ্টত ফিজিক্সৰ, কেমেষ্ট্ৰিৰ, মেথছৰ কি কি চিলেবাছ আহিব বা আহি গ'ল, বা কোনটো কোনটো ডেটৰ পৰীক্ষা হ'ল, সেই গোটেইবোৰ বস্তু ইয়াতে দিয়া আছে। দিছ ইজ কমপ্লিটলি ট্ৰেন্সপেৰেণ্ট, কমপ্লিটলি আমি ট্ৰেন্সপেৰেণ্ট ৰাখিছোঁ। আপোনালোকে জইন কৰিব পাৰে, বিকজ আজি ক'ব গ'লে আমাৰ যিটো নেক্সট পৰীক্ষা, সেই পৰীক্ষাটো হ'ব 16 ফেব্ৰুৱাৰীত। য়েছ, 16 ফেব্ৰুৱাৰীত আমাৰ নেক্সট পৰীক্ষাটো আছে, ডেট ইজ টেষ্ট নম্বৰ 13। অলৰেডি 12টা টেষ্ট হৈ গ'ল, বাট ডোণ্ট ৱৰি, আপুনি এক্সেছ পাই যাব এইখিনি টেষ্টৰ। কেনেকৈ জইন কৰিব লাগে, কি কৰিব লাগে, মই এবাৰ কৈ দিছোঁ। বাট ৰিমেম্বাৰ, আমি যিহেতুকে টেষ্টখিনি দি আছোঁ, চ' তাৰ কাৰণে আপোনালোকে সোনকাল জইন কৰিব লাগিব। হাউ টু জইন দ্য বেটছ? হোৱাটছএপ কৰিব লাগিব এই পাৰ্টিকুলাৰ নম্বৰটোত, স্ক্ৰীনশ্বট লৈ লওক, ছেভ কৰি লওক, ভিডিঅ'টো শেষৰ পিছত কৰিব, ন' ডাউট। ফিজ 999 হৈ আছে, ভেলিড টিল অনলি 13 ফেব, বিকজ অলৰেডি আমাৰ মানে শেষ হৈ গৈছিলে এই ভেলিডিটিটো। বাট যিহেতুকে বহুত ষ্টুডেণ্টছে আমাক ৰিকুৱেষ্ট কৰিছে যে ফিজ যেতিয়া যেতিয়া আমি কৈছোঁ যে 1299 হয়, দে হেভ ৰিকুৱেষ্টেড আছ, চ' আমি অনলি 13 ফেব, আমাৰ ৰাতি 12টালৈকেও নহয়, 11, ঠিক আছে, 11:59 তেনেকুৱাকৈ আমি ৰাখিছোঁ 13 ফেব, ঠিক আছে। চ'
কৰিব পাৰিব, দেন ফিজ উইল বি 1299, দেন দেয়াৰ উইল বি ন' এক্সকিউজ, দেন ফিজ উইল বি 1299 এণ্ড হুইচ উইল বি ভেলিড টিল 19 ফেব্ৰুৱাৰী অনলি। সেইটো আমাৰ ভেলিড থাকিব 19 ফেব্ৰুৱাৰী, বিকজ আফটাৰ ডেট উই উইল এগেইন ইনক্ৰিজ ইট। ঠিক আছে, ৰাইট ইউৰ ফুল নেম ইন দ্য হোৱাটছএপ। চ' এইখিনি বস্তু আপোনালোক মই কৰি দিলোঁ, জইন কৰিব পাৰে। এণ্ড নট অনলি 30 টেষ্ট, উইল গেট 60+ টেষ্ট, বিকজ আমি প্ৰিভিয়াছ ইয়াৰ্ছৰ টেষ্টখিনিও দিম এলং উইথ দ্য চলিউশ্যনছ, ন' ডাউট এনচাৰ কিজখিনি আপোনালোকক দিয়া যাব। এণ্ড সেইখিনি বস্তুৱে কৰি পেলাই নাও লেটছ কাম টু দ্য টপিক। চ' দিছ ইজ দ্য, ক'ব গ'লে আছটো বুকলেট। বহুখিনি ষ্টুডেণ্টছে আছটো বুকলেটটো পাই থৈ দিছে, বাট বহুখিনি ষ্টুডেণ্টছে নপঢ়ে বা ইণ্টাৰপ্ৰেট কৰিব নোৱাৰে কমপ্লিটলি। চ' মই ইয়াত কৈ দিছোঁ যে আমাৰ যিটো CEE 2025 হয়, ডেট ইজ কম্বাইণ্ড এণ্ট্ৰেন্স এক্সামিনেশ্যন 2025, তাত আপোনাৰ ক'ব গ'লে কোনে কণ্ডাক্ট কৰিব, আছটোৱে আমাৰ কণ্ডাক্ট কৰিব। ঠিক আছে, ৰেগুলেট কৰিছিলে DTE, ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যন। এণ্ড ইয়াত আমাৰ যিটো চিলেবাছ হ'ব, চিলেবাছটো কমপ্লিটলি দিয়া আছে। সেইটো কি হয়, আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড। ঠিক আছে, আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড ডিভিজন 2, মানে হায়াৰ ছেকেণ্ডাৰী ডিভিজন। ঠিক আছে, ডেট কি হয়, 27 এপ্ৰিল 2025, ছানডে 11 AM to 2 PM। মানে আমাৰ হাতত সময় খুব কম আছে, আমাৰ হাতত সময় খুবেই কম আছে। মাজত মাত্ৰ আমাৰ ফেব্ৰুৱাৰী মাহটো আছে, 15 days মান থাকিব ফেব্ৰুৱাৰীৰ, হয় নাই? আৰু মাৰ্চৰ মাহটো থাকিব 31 days, আৰু এপ্ৰিলৰ 26 days। গোটেইখিনি যদি আপুনি যোগ কৰে, দেখিব যে 90 days নাই। ঠিক, এক্সামিনেশ্যন চেণ্টাৰ্ছ মই অলৰেডি ইনফৰ্ম কৰিছিলোঁ, বাট আকৌ কৈ দিছোঁ যে বঙাইগাঁও, ডিব্ৰুগড়, ডিফু, গুৱাহাটী, যোৰহাট, লখিমপুৰ, নগাঁও, নলবাৰী, শিলচৰ এণ্ড তেজপুৰ, এইকেইটা আমাৰ এক্সামিনেশ্যন চেণ্টাৰ হয়। এণ্ড এইখিনিতে আপোনালোকে দিব লাগিব। ঠিক, চ' কেণ্ডিডেট শ্বুড নোট দ্য ফলোয়িং। এইখিনি একদম বেছিক বস্তু হয়, যিখিনি আমি ডিছকাছ অলৰেডি কৰিছোঁ, বাট মই আকৌ এবাৰ কৈ দিছোঁ যে মেথছ, ফিজিক্স, কেমেষ্ট্ৰি আমাৰ 40 কুৱেশ্যনছ আহে। মাল্টিপল চইচ কুৱেশ্যনছ আহিব, নিগেটিভ মাৰ্কিং থাকিব +4 -1। ঠিক আছে, এণ্ড এইখিনি আছে বস্তু, ইয়াৰ বাহিৰে ইমান একো নাই। যিখিনি আছে মই সেইখিনি আপোনালোকক কৈ দিম বাৰু। ইয়াত ইম্পৰ্টেণ্ট বস্তু কি হয়, ষ্টেপছ এণ্ড প্ৰিকশ্যনছ টু বি টেকেন হুৱাইল ফিলিং আপ এপ্লিকেশ্যন ফৰ্ম। এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি ইমান টাফ নহয়, বাট কি বস্তু ইম্পৰ্টেণ্ট ৰাখিব লাগিব, সেইটো হৈছে বহু ষ্টুডেণ্টে প্ৰব্লেম পায় ফটোত। চ' ফটোটো হ'ব লাগিব JPG বা JPG ফৰ্মেটত ইন দ্য ৰেঞ্জ অফ 25 to 35 KB, মানে কিলোবাইটছ। হাইট আমাৰ দিয়া আছে 250 পিক্সেল to 350 পিক্সেল, উইথো দিয়া আছে 150 to 220। যিখিনি ইউটিউবত গৈ পেলাই ভিডিঅ'টো চালে হৈ যায় যে কেনেকৈ কৰিব লাগে, বা নিজেও আপোনালোকে কৰিব পাৰিব, মানে ইমান একো প্ৰব্লেম নাই। ঠিক আছে, চাইজ অফ দ্য স্কেন্ড চিগনেচাৰ, যিটো আপোনাৰ ইলেক্ট্ৰনিক চিগনেচাৰ থাকিব, তাৰে আমাৰ চাইজ দিয়া আছে 15 to 30 KB হ'ব লাগিব। এটা এণ্টাৰ হাইট এণ্ড উইথৰো দিয়া আছে, ডেট ইজ 100 to 180 এণ্ড 150 to 220। ঠিক আছে, এণ্ড এটা ভেলিড আপুনি ইমেইল ID দিব লাগিব। অ'কে, অ'কে, এই ভেলিড মোবাইল নাম্বাৰ দিব লাগিব, য'ত SMS দিয়া যাব। ভেলিড ডেবিট বা ক্ৰেডিট কাৰ্ড অন নেট বেংকিং একাউণ্ট, অবভিয়াছলি সেইখিনি হ'ব লাগিব। বাকী ইয়াত ক'ব গ'লে ইমানখিনি একো ইনফৰ্মেশ্যন নাই, যিখিনি ইনফৰ্মেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, মই ইম্পৰ্টেণ্টখিনি কৈ দিলোঁ। এডমিট কাৰ্ড আমাৰ দিয়া যাব 12 এপ্ৰিলত, ডাউনলোড কৰিব পাৰিব টিল 23 এপ্ৰিল, একো প্ৰব্লেম নাই। এণ্ড মিডিয়াম অফ এণ্ট্ৰেন্স টেষ্ট উইল বি বোথ ইন ইংলিছ এণ্ড দ্য এছামিছ মিডিয়াম। মিডিয়াম অফ এণ্ট্ৰেন্স টেষ্টটো মই ক'লোঁ। এলিজিবিলিটি বহুত ইম্পৰ্টেণ্ট হয়। এলিজিবিলিটি কি হয়, এলিজিবিলিটি হ'ল ফাৰ্ষ্ট ইউ হেভ টু বি আ ইণ্ডিয়ান চিটিজেন। য়েছ, ইণ্ডিয়ান চিটিজেন হ'বই লাগিব, NRI হ'লে এইবিলাক নহ'ব। অ'কে, ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। নাও এপ্লিকেণ্ট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, PRC লাগিব, বাট ইয়াতো এটা কথা আছে বাৰু, সেইটো মই কম ডেফিনেটলি, উইথ এ ভেলিড PRC অফ আছাম ইছ্যুড বাই কম্পিটেণ্ট অথৰিটি। বহুতৰ PRC নাই, বা যদি PRC এপ্লাই কৰি থৈ দিছে, তেনেহ'লে সেইখনো চাৰ্টিফিকেট ইনিচিয়েলি হৈ যাব, একো প্ৰব্লেম নাই। কাৰোবাৰ PRC নাথাকিব পাৰে, একো ডাঙৰ কথা নাই, বাট আপোনালোকে এপ্লাই কৰি দিয়ক। এপ্লাই কৰি কিনে আপোনাৰ যিখন এটা PRC আহিব, ইনিচিয়েলি যিখন এপ্লাই কৰাখন, সেইখন ফৰ্মো আপোনাৰ চলি যাব, মানে যে য়েছ, ল'ৰাজনে বা ছোৱালীজনীয়ে এপ্লাই কৰিছে, এণ্ড ঠিক আছে। আই হোপ এইখিনিলৈকে ক্লিয়াৰ। ঠিক আছে, now, applicants who wish to be considered for the central government employee quota must submit proof of their permanent residency from the concerned state authorities outside Assam. Because বহুখিনি মানুহে হয়তো অসমৰ হয়, বাট চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব কৰি আছে বেলেগ এটা ষ্টেটত, চ' তেওঁলোকৰ ডেফিনেটলি PRC হয়তো নাথাকিব পাৰে। তেওঁলোকে তেতিয়াহ'লে সেই কনচাৰ্ণ অথৰিটিজ আউটছাইড অফ এছামৰ পৰা তেওঁলোকে মানে সেই প্ৰুফটো আনিব লাগিব। মাষ্ট ছাবমিট দ্য প্ৰুফ অফ দ্য পাৰ্মানেণ্ট ৰেচিডেঞ্চি ফ্ৰম দ্য কনচাৰ্ণ ষ্টেট অথৰিটিজ আউটছাইড আছাম। ঠিক আছে, ফৰ ডিটেইলছ প্লিজ ৰেফাৰ কাউন্সেলিং গাইডলাইনছ 2025 টু বি ইছ্যুড বাই দ্য ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন, গুৱাহাটী, আছাম। ঠিক আছে, অ'কে। Candidates must pass qualifying examination 10+2 standard in a single sitting without any grace mark, মানে ফেইল কৰিব নালাগিব, in the mandatory relevant subjects courses 10+2 level। মানে যিখিনি আমাৰ ক'ব গ'লে মেণ্ডেটৰী ৰিলেভেণ্ট ছাবজেক্ট আছে, বেলেগত ফেইল কৰিছে প্ৰব্লেম নাই, বাট যিখিনি মেণ্ডেটৰী ৰিলেভেণ্ট ছাবজেক্ট আছে, সেই ৰিলেভেণ্ট ছাবজেক্টখিনিত আপুনি কিন্তু ফেইল কৰিব নোৱাৰে, গ্ৰেছ মাৰ্ক থাকিব নোৱাৰে, ছিংগল চিটিঙত পাছ কৰিব লাগিব। মানে এনেকুৱা হ'ব নোৱাৰে যে আপুনি ফিজিক্সত, কেমেষ্ট্ৰিত, মেথছত ফেইল কৰিলে, হা, বেলেগত ক'ৰবাত আপোনাৰ গ্ৰেছ আছে, সেইটো বেলেগ কথা, বাট ইয়াত থাকিব নোৱাৰিব। ঠিক আছে, এণ্ড এইটো আপোনাৰ ভেলিড হ'ব বথ থিয়ৰী এণ্ড প্ৰেক্টিকেল। এণ্ড ইয়াক ৰেফাৰ কৰক এনেক্সাৰ 1খন। ন
Eligibility criteria is all same. Point number 5, that is 45% আমাৰ আছে for general and the OBCs, and বাকি 40% আছে in case of the candidates belonging to reserve category in the subjects taken together in the qualifying examination 10 plus 2 standards as per AICTE approval process handbook 2024-27 refer annexure 1. ঠিক আছে? So ইয়াত বেসিক্যালি এইবোৰ মেনশন কৰা নাই জেনাৰেল বা OBC, বাট লাষ্ট টাইম মেনশন কৰিছিলে, ইয়াত এইটোৱে মেনশন কৰিছে যে মিনিমাম 45% লাগিব যদি আপুনি আনৰিজাৰ্ভড হয়, এণ্ড 40% হ'ব যদি আপুনি ৰিজাৰ্ভড হয়। বাট ৰিজাৰ্ভড ইয়াত কোনখিনি কেটেগৰীক কৈছে সেইটো কিন্তু আমাৰ ক'ব গ'লে দিয়া আছে AICTE এপ্ৰুভেল প্ৰচেছ হেণ্ডবুক 24-27। চ' OBCও আল্টিমেটলি ৰিজাৰ্ভডে হয়। ঠিক আছে, সেই হিচাপত OBCৰো 40% হ'ব লাগে, যিহেতুকে OBCও ৰিজাৰ্ভডে হয়, বাট সেই হেণ্ডবুকখনত কমপ্লিট ডিটেইলছখিনি দিয়া আছে। অ'কে, বাকি আমাৰ কেণ্ডিডেটছ হু হেভ পাছড 3 years ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি আণ্ডাৰ ষ্টেট কাউন্সিল অফ টেকনিকেল এডুকেশ্যন আছাম উইথ 45% এণ্ড 40% ফৰ ৰিজাৰ্ভ কেটেগৰী ছেইম হয়। ঠিক আছে, যদি আপুনি মানে ডিপ্ল'মা কৰিছে তাৰ কাৰণেও ছেইম এপ্লাই কৰিব পাৰিব। ঠিক, অ'কে, বাকীখিনি আমাৰ ছেইম হয়, বাকীখিনি আমাৰ একো প্ৰব্লেম নাই। খালি এটা আমাৰ ইম্পৰ্টেণ্ট কি হয়, পইণ্ট নম্বৰ 6 চাব পাৰে। পইণ্ট নম্বৰ 6টো মই অলৰেডি কৈছোঁ, বাট আকৌ এবাৰ কৈ দিওঁ, দ্য কেণ্ডিডেট মাষ্ট নট বিল' 17 years অন দ্য ডেট অফ ৰেজিষ্ট্ৰেশ্যন টু এপিয়াৰ CWE। মানে যিদিনাখন আপুনি ৰেজিষ্টাৰ কৰিছে সেইদিনাখন যদি আপুনি 17 কম আছে এজ, যিটো আই থিংক কাৰোৱে নাই বা বহুত কমৰ থাকিব পাৰে, তেনে ইউ আৰ এলিজিবল ফৰ CWE। এণ্ড মষ্ট ইম্পৰ্টেণ্ট, এণ্ড এইটো যিটো নতুন মানে বস্তু এটা আনিছে, লাষ্ট টাইম নাছিলে, আগতে কি আছিলে 21 years আছিলে, বা বেলেগ ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আকৌ 3 বছৰ এটা বঢ়াই দিছিলে 24 আছিলে। কিন্তু ইয়াত দেয়াৰ ইজ ন' মেক্সিমাম এজ লিমিট, মানে কোনোবাই যদি মানে 70 years হয় ষ্টিল হি ইজ এলিজিবল ফৰ CWE। মানে যদি ভাবোঁ যে মই আজি ফৰ্ম ফিল আপ কৰোঁ নেকি, দেন ময়ো চাগে ফৰ্ম ফিল আপ কৰিব পাৰিম আজি। কিয়? বিকজ অবভিয়াছলি আই কেন ডু দ্য ফৰ্ম ফিল আপ যদি মই বিচাৰোঁ মানে। হা, মই নকৰোঁ বাৰু, কিন্তু কথাটো সেইটোৱে মানে হয়তো মানে যোনে হ'লেও এতিয়া এপ্লাই কৰিব পাৰিব, বিকজ এজ লিমিট একো নাই। কোনোবাই যদি ভাবিছে যে মই এবাৰ ইঞ্জিনিয়াৰিং কৰিলোঁ আকৌ এবাৰ ইঞ্জিনিয়াৰিং কৰি লওঁ, তেনেহ'লে কৰিব পাৰে, একো প্ৰব্লেম নাই। ঠিক আছে, এবাৰ বোলে মেকানিকেলত কৰিলোঁ এবাৰ চিভিলত কৰিলোঁ, সেইটোও কৰিব পাৰে। ঠিক আছে, এইটো বাৰু কোৱাৰ কথা, এনেকুৱাকৈ কোনো ডাবল ইঞ্জিনিয়াৰিং নকৰে, বাট যদি কৰে কৰিব বিচাৰে ডেফিনেটলি কৰিব পাৰে, বিকজ এজ লিমিট নাই। ঠিক আছে, এনে এই বস্তুটো নোহোৱাৰ কাৰণে ভাল হৈছে। কিয় এই কাৰণে ভাল হৈছে বুলি কৈছোঁ, বিকজ বহুখিনি ষ্টুডেণ্টছে এজ লিমিটৰ কাৰণে পৰীক্ষা হয়তো দিব পৰা নাছিলে। লাষ্ট ইয়েৰ এনেকুৱা বহুত ষ্টুডেণ্ট আছিলে যিবিলাকে পৰীক্ষা দিব পৰা নাছিলে। এতিয়া সেইখিনি ষ্টুডেণ্টছে কিন্তু পৰীক্ষা দিব পাৰিব, এণ্ড তেওঁলোকে এতিয়া এলিজিবল হৈ যাব পৰীক্ষা দিবৰ কাৰণে, এণ্ড সেইটো ভাল হৈছে। নিগেটিভ ছাইড কি হয়? নিগেটিভ ছাইড এইটোৱে হয় যে কম্পিটিশ্যন বাঢ়ি যাব। লাষ্ট টাইম যিখিনি মানুহে এপ্লাই কৰিছিলে তাতকৈ এবাৰ মানুহ বেছি বাঢ়িব, অভিয়াছলি বাঢ়িব। মেক্সিমাম মেডিকেল ষ্টুডেণ্টছ যিসকলে নীটৰ কাৰণে এপিয়াৰ হয়, তেওঁলোকৰ ফাৰ্ষ্ট এটেম্পটত নীট নহয়, দেন ছেকেণ্ড এটেম্প দিয়ে, বা থাৰ্ড বা ফ'ৰ্থ বা ফিফ্থ বা ছিক্সথ এটেম্প দিয়ে। বাট সেইখিনিৰ লগতো আৰু CWEৰ এজ লিমিট ৰখি নাথাকে। তো এতিয়া কিন্তু সেই নীটত ষ্টুডেণ্টছখিনিও কিন্তু দিব পাৰিব। এণ্ড নীটৰ যিখিনি ষ্টুডেণ্টছ আছে তেওঁলোকৰ প্লাছ পইণ্ট এইটোৱে হয় যে তেওঁলোকে মানে কেমেষ্ট্ৰি ফিজিক্সখিনি তেওঁলোকৰ ভাল কমাণ্ডত থাকে। মেথছখিনি অফক'ৰ্ছ নাথাকে, বিকজ বায়'লজি পঢ়ি থাকে। কিন্তু CWEটো এনেকুৱা এটা পৰীক্ষা হয় য'ত আপুনি যদি দুটা ছাবজেক্টটো মানে ভালকৈ মানে পঢ়িছে, ষ্টিল আপোনাৰ ক্ৰেক কৰা খুব চান্স আছে। মানে তিনিটা ছাবজেক্টে ভাল কৰিব বুলি কথা নাই, বিকজ ইয়াত ছেকশ্যনেল কাট অফ তেনেকুৱাকৈ নাথাকে। এটাৰ মানে কমপ্লিট কাট অফ ওলাই, ছেকশ্যনেল কাট অফ নাই যে মানে ফিজিক্সত বেলেগকৈ মাৰ্কছ বা কেমেষ্ট্ৰিত বেলেগকৈ বা মেথছত বেলেগকৈ। চ' ফৰ দ্য নীট এক্সপিৰিয়েঞ্চ দিছ ইজ দ্য বিগেষ্ট অপৰচুনিটি ফৰ দেম, যে তেওঁলোকে CWE ফৰ্ম ফিল আপ কৰক এণ্ড তেওঁলোকে এক্সাম দিয়ক। এণ্ড অফক'ৰ্ছ তেওঁলোকে এক্সাম দিলেও তেওঁলোকৰ ভালেই হয়, যিহেতুকে ফিজিক্স কেমেষ্ট্ৰি মই অলৰেডি ক'লোঁ তেওঁলোকৰ ভাল থাকে ধুনীয়াকৈ। কেমেষ্ট্ৰিটো বহুত ভাল থাকে এণ্ড ফিজিক্সো ভালেই থাকে, চ' ইমান প্ৰব্লেম নাই। মেইন প্ৰব্লেম হয় JEEখিনিৰ, বিকজ JEEৰ ক'ব গ'লে দুটা শ্বিফ্টত পৰীক্ষা হয়, জানুৱাৰী এণ্ড এপ্ৰিল, এণ্ড ডেটটো মানে সেইটো এতিয়া CWEও এপ্ৰিলত দি দিছে। চ' এইবাৰ সেইটো এটা কথা, বাট আদাৰৱাইজ ভয় খাব একো দৰকাৰ নাই। ইটছ এ গুড অপৰচুনিটি ফৰ ইউ। এনিৱে পইণ্ট নম্বৰ 7 বা 8খিনি ইমান বেছি ইম্পৰ্টেণ্ট নহয়, সেইখিনি নিজে পঢ়িলেও পাৰিব, এণ্ড ইমান ইম্পৰ্টেণ্ট নাই। বাকী নোটটো ইয়াত আমাৰ দিয়া আছে ফৰ এডমিশ্যন আণ্ডাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ CG কোটা, চোন ডটাৰ অফ এমপ্লয়িজ of central government and of central government public sector undertaking who are posted Assam for less than 20 years and not permanent residents of Assam are eligible to apply under CG quota. ইয়াত কোৱা আছে যে লেছ দেন 20 years। ঠিক আছে, চ' যাৰ 20 বছৰতকৈ বেছি হৈ গ'ল বেলেগ এটা ষ্টেটত, তেওঁলোকে কিন্তু এলিজিবল নহ'ব। হা, 20তকৈ যদি কম হৈ আছে এণ্ড PRC নাই অসমৰ, কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয় হয়, বেলেগত মানে পষ্টেড আছে, দেন কিন্তু দে আৰ এলিজিবল for this. Okay, the above criteria of 20 years must be valid at the time and date of admission in concerned college. So টাইম এণ্ড ডেট অফ এডমিশ্যন কৈছে ইন কনচাৰ্ণ কলেজ, ৰেজিষ্ট্ৰেশ্যন কোৱা নাই, ফৰ্ম ফিল আপ কোৱা নাই, এডমিশ্যন কৈছে। চ' এই বস্তুটো মন কৰিবলগীয়া। এইবোৰে বস্তু সৰু সৰু বস্তু যিবোৰ বস্তু হয়তো আপোনালোকে মিছ কৰি দিয়ে, মই সেইকাৰণে কৈ দিছোঁ। Now, 5% seats in BTech BE courses in government engineering colleges reserved for the students who studied from class 8 to 10 in government school under SEBA and class 11 and 12 in state government school college provincialized college under ASEC. Currently, SEBA and ASEC are merged in Assam State School Education Board ASSEB.
ইয়াত বহুখিনি ষ্টুডেণ্টৰ ডাউট আছে। কি ডাউট আছে? যে ছাৰ মই 8 to 10টো পঢ়িছোঁ, বাট 11 12 নাই পঢ়া। বা বহুতে কয় যে ছাৰ মই 11 12টো পঢ়িছোঁ, ASSEBৰ আণ্ডাৰত, মানে এছেকৰ আণ্ডাৰত আছিলে ন, পঢ়িছোঁ, বাট 10লৈকেতো মই প্ৰাইভেটত পঢ়িছোঁ। চ' ইয়াত কমপ্লিটলি ধুনীয়াকৈ লিখাই আছে যে আপোনালোকে ক্লাছ 8 to 10 পঢ়িব লাগিব গভৰ্ণমেণ্ট স্কুলত। এণ্ড এণ্ড কৈছে, অৰ নাই কোৱা। এণ্ড এণ্ড অৰৰ ডিফাৰেঞ্চ আছে। যদি এনেকৈ ক'লে হয় যে ক্লাছ 8 to 10 আপোনালোকে গভৰ্ণমেণ্ট স্কুলত পঢ়িব লাগিব, অৰ 11 12 পঢ়িব লাগিব, তেতিয়াহ'লে আইদাৰ 8 to 10 হ'লে হয় বা 11 12 হ'লে হয়। ইয়াত কি কোৱা আছে যে 8 to 10 ইন গভৰ্ণমেণ্ট স্কুল এণ্ড 11 12 ইন গভৰ্ণমেণ্ট প্ৰভিঞ্চিয়েলাইজড স্কুল কলেজ, দেন ইউ আৰ এলিজিবল ফৰ দিছ 5% ৰিজাৰ্ভেশ্যন। এণ্ড মই অলৰেডি কথা পাতিছিলোঁ যে 5% ৰিজাৰ্ভেশ্যনৰ বেনিফিটছ কি কি আছে। মানে 500 ৰেংকতো আপুনি ভাল কিবা এখন মানে ব্ৰাঞ্চ পাই যাব পাৰে, ভাল এখন কলেজ পাই যাব পাৰে। এণ্ড ক'ব গ'লে 1000 ৰেংকতো হয়তো নাপাব পাৰে। কিয়? বিকজ 500 ৰেংক, কিন্তু মাৰ্কছ ছেইম, দুটাৰে মাৰ্কছ ছেইম, কিন্তু ৰেংক বেলেগ বেলেগ। কিয়? বিকজ এজনৰ আছিলে 5% ৰিজাৰ্ভেশ্যন, এজনৰ নাছিলে। এণ্ড দিছ 5% ৰিজাৰ্ভেশ্যন ইজ মানে হিউজ। মানে হিউজ কিয় কৈছোঁ? বিকজ আজিৰ টাইমত ক'ব গ'লে ৰিজাৰ্ভেশ্যন সকলোৰে আছে, মানে অলম'ষ্ট OBC, ST, SC, ST, টাই আহোম, মদন মটক ঢেৰ আছে। আকৌ এইপিনে 5% ৰিজাৰ্ভেশ্যনো দি দিছে। চ' সেইকাৰণে যিখিনি মানুহৰ মানে 5% ৰিজাৰ্ভেশ্যন নাই বা একোৱেই ৰিজাৰ্ভেশ্যন নাই, তেওঁলোকৰ কাৰণে খুব প্ৰব্লেম, বহুত প্ৰব্লেম। কিয়? বিকজ নাটো তেওঁলোকে ৰিজাৰ্ভ কেটেগৰীৰ আণ্ডাৰত বিলং কৰে, আনৰিজাৰ্ভড হয়, না তেওঁলোকে ক'ব গ'লে গভৰ্ণমেণ্ট কলেজত বা স্কুলত পঢ়িছে। চ' সেই ক্ষেত্ৰত কিন্তু তেওঁলোকক মাৰ্কছ বহুত বহুত বেছি লাগিব। এণ্ড বহুত বেছি মাৰ্কছ পালেহে কিন্তু মানে মানে কিবা এটা পোৱাৰ চান্স আছে। মানে এনেকুৱা নহয় যে মানে 150 মাৰ্কছত মানে এটা ভাল কিবা এটা কলেজ পাই যাব, তেনেকুৱা নহ'ব। হা, 150 মাৰ্কছত কিন্তু যাৰ 5% ৰিজাৰ্ভেশ্যন আছে তেওঁলোকে কিন্তু পাই যাব। চ' সেই বস্তুটো মানে এতিয়া মই জাষ্ট এক্সাম্পল দিছোঁ 150 মাৰ্কছ বুলি, বাট সেইটো বেলেগ মাৰ্কো হ'ব পাৰে, 130, 140, জাষ্ট এক্সাম্পল দিবৰ কাৰণে কৈছোঁ মানে মই। ঠিক আছে। এণ্ড 5% ৰিজাৰ্ভেশ্যন ইজ টু মাছ মানে, বিকজ সেইটো আপোনাৰ ক'ব গ'লে ভালেখিনি চিট ৰিজাৰ্ভ হৈ যায়। যদি আপুনি ভালদৰে মন কৰে যে OBCৰে ৰিজাৰ্ভেশ্যন আছে 27%, SCৰ ক'ব গ'লে আছে আমাৰ 15%, STৰ ক'ব গ'লে আছে 7.5 নে 7% আছে, আকৌ এইপিনে 5% ৰিজাৰ্ভেশ্যন আছে আমাৰ ক'ব গ'লে এই গভৰ্ণমেণ্টৰ। চ' কিমানখিনি ৰিজাৰ্ভেশ্যন আছে ভাবি চাওক নিজে এবাৰ। মই অলৰেডি ভিডিঅ' বনাই থৈ দিছোঁ ডিটেইলত, আপোনালোকে আগৰ ভিডিঅ' চাব পাৰে। চ' তাত ডিটেইলত কোৱা আছে বস্তুবোৰ। আই হোপ এইখিনিলৈকে ক্লিয়াৰ যে কিমান পাৰ্চেণ্ট ৰিজাৰ্ভেশ্যন আছে OBC, ST, SC। বাকীখিনিতো মই কথা পাতাই নাই, যে টাই আহোম, মদন মটক, NCC, CG, এইবোৰতো মই কোৱাই নাই। চ' যদি আপুনি মানে আনৰিজাৰ্ভ কেটেগৰী হয়, দেন ইটছ ৰিয়েলি বিগ চেলেঞ্জ ফৰ ইউ, যে আপুনি মানে ভাল কিবা এটা মানে কলেজ ল'বৰ কাৰণে ইউ হেভ টু গেট এ ভেৰি গুড মাৰ্কছ। দেন ক্ৰাইটেৰিয়া ফৰ ৰেংকিং, ৰেংকিং বহুত চিম্পল হয়। লাইক CDBL 2025 ৰেংক উইল বি জেনেৰেট অন দ্য বেচিছ অফ টোটেল মাৰ্কছ ছিকিউৰ্ড ইন অল 3 ছাবজেক্টছ, দেট ইজ মেথছ, ফিজিক্স, কেমেষ্ট্ৰি। হা, বাট কেতিয়াবা কি হয় যে তেওঁলোকৰ মানে মাৰ্কছখিনি টাই হৈ যায়, ছেম ছেম মাৰ্কছ হৈ যায়তো। তো ছেম ছেম মাৰ্কছ হ'লে কিন্তু মেইনলি আমাৰ প্ৰিফাৰেঞ্চ দিয়া যায় মেথামেটিক্সত। যোনে মানে ভালকৈ মেথছত বেছি মাৰ্কছ পাইছে তেওঁলোকক কিন্তু দেন দিয়া যায়। ষ্টিল যদি মানে টাই হৈ যায়, যে মানে মাৰ্কছ ছেম আছিলে, মেথছৰ মাৰ্কছ ছেম আছে, দেন কিন্তু আমাৰ দিয়া যায় ফিজিক্সক, দেন দিয়া যায় কেমেষ্ট্ৰি। এণ্ড তাতেও যদি আমাৰ ছেম থাকে, দেন দিয়া যায় ডেট অফ বাৰ্থক, মানে যাৰ বয়স বেছি তেওঁলোকে আগতে ছিট পাব। আৰু সেইটোতো যদি মানে মানে ছেম হৈ যায়, যিটো বহুত ৰেয়াৰ কেছ, তেনেহ'লে এলফাবেটিকেল অৰ্ডাৰ যাব। মানে যাৰ নাম এৰে ষ্টাৰ্ট হ'ব তেওঁলোকে এডমিশ্যন পোৱাৰ চান্স বেছি থাকিব। কাৰোবাৰ যদি নাম জেডেৰে ষ্টাৰ্ট হয়, জেড মানে লাষ্ট এলফাবেটিকেল লেটাৰ অফ মানে ABCD Z, হয়নে, তেতিয়াহ'লে কিন্তু প্ৰব্লেম হৈ যাব। চ' ইয়াত মেইনলি মানে ইম্পৰ্টেণ্ট কি হয়, যে মেথছৰ মাৰ্কছ চাব। যদি আপোনালোকৰ মাৰ্কছটো টাই হয়, টাই হোৱাৰ চান্স বহুত বেছি থাকে। কিয় থাকে? বিকজ বহুখিনি ষ্টুডেণ্টছে পৰীক্ষা দিয়ে। চ' 150 বহুত মানুহে পায়, 160 বহুত মানুহে পায়। বহুত ষ্টুডেণ্টে সুধেও যে ছাৰ 160 মাৰ্কছ পাইছিলোঁ, এটাৰ ৰেংক কেনেকুৱা, এটাৰ ৰেংক কেনেকুৱা, কিয়? বিকজ এইটোৱে ক্ৰাইটেৰিয়া। বিকজ ছেম ছেম মাৰ্কছ বহুতে পালে, মেথছৰ মাৰ্কছ চাব, দেন ফিজিক্স, দেন কেমেষ্ট্ৰি, দেন ক'ব গ'লে আপোনাৰ যাব ডেট অফ বাৰ্থ, দেন এলফাবেটিকেল অৰ্ডাৰ অফ দ্য নেম। এণ্ড তাৰপিছত হোৱাৰ চান্স নাথাকে, ইমানটো আৰু নাথাকে আৰু কইনচিডেঞ্চ। ঠিক আছে। চ' সেইকাৰণে ট্ৰাই কৰিব যে মেথছৰ মাৰ্ক ভাল কৰিবৰ কাৰণে। বিকজ যদি আপুনি মেথছৰ মাৰ্ক ভাল নকৰে, তেনেহ'লে কিন্তু আপোনাৰ মাৰ্কছ ছেম হ'লেও কিন্তু ৰেংক পিছত পৰি যাব। বুজি পাইছে মই কি ক'লোঁ? মানে য়েছ, 200 মাৰ্ক, ছাপ'জ আপুনি 200 মাৰ্ক পালে, 200 মাৰ্ক পালে প্ৰব্লেম নাই। বিকজ 200 মাৰ্ক পালে আপোনাৰ 200 মাৰ্ক পোৱা মানুহ বহুত কম থাকিব, এজন, দুজন, তিনিজন, চাৰিজন থাকিব। বাট 100 মাৰ্ক পোৱা মানুহ কিন্তু 100জন, 200জনমান থাকিব, হয়নে? 90 মাৰ্কছ পোৱা কিন্তু 300জন, 400জন থাকিব। চ' কথাটো তেনেকুৱা মানে। তো সেইকাৰণে যিমানে মাৰ্কছ কমি কমি আহিব, সিমানে মানুহৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ থাকিব। তেতিয়া ডিটাৰমাইন কি কৰিব? এই মেথছৰ মাৰ্কখিনিয়ে, বা ফিজিক্স বা কেমেষ্ট্ৰি। ঠিক আছে, অ'কে।
বাকী উইডিং আউট ৰুলছ কি হয়, ৰেকৰ্ডছ অফ CE 2025 উইল বি প্ৰিজাৰ্ভ টিল দ্য কমপ্লিশ্যন অফ কাউন্সেলিং প্ৰচেছ CE 2025, দেট ইজ নট দ্য ফাৰ্ষ্ট কাউন্সেলিং, দেট ইজ টিল দ্য লাষ্ট কাউন্সেলিং, দিছ ৰেকৰ্ডছ উইল বি প্ৰিজাৰ্ভড। মানে কোনে ক'ত এডমিশ্যন ল'লে, কোনে চিট বুক কৰিলে, কোনে চিট বুক নাই কৰা, কোনে নেক্সট ৰাউণ্ডত পাৰ্টিচিপেট কৰিলে, দিছ উইল বি প্ৰিজাৰ্ভ টিল দ্য লাষ্ট কমপ্লিশ্যন অফ কাউন্সেলিং। ঠিক আছে, ইনক্লুডিং স্পট কাউন্সেলিং, বিকজ স্পট কাউন্সেলিঙত যদি মানে হৈ আছে আষ্টুৰ আণ্ডাৰত, তেনেহ'লে কিন্তু কাউণ্ট হ'ব। হা, যদি মানে ইণ্ডিভিজুৱেলি কলেজে পাতি আছে স্পট কাউন্সেলিং, দেন কিন্তু সেইটো ৰেকৰ্ড প্ৰিজাৰ্ভ তেনেকৈ নহয়, অফিচিয়েলি ডাটাটো নহয়। আই হোপ আপোনালোকে বস্তুখিনি বুজি পাইছে, একো মিছকনচেপশ্যন চাগে নাই। ঠিক আছে, একো চাগে মিছকনচেপশ্যন নাই। যদি কিবা মিছকনচেপশ্যন আছে তেনেহ'লে কিন্তু মোক সুধিব পাৰে, একো প্ৰব্লেম নাই, মই ধুনীয়াকৈ ছল্ভ কৰি দিম। অ'কে, লিগেল এইখিনি বস্তু ইম্পৰ্টেণ্ট নহয় আৰু ইম্পৰ্টেণ্ট ডেটছখিনি মই কৈ দিছোঁ যে 5 ফেব্ৰুৱাৰীৰ পৰা 27 ফেব্ৰুৱাৰীলৈকে আমাৰ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন আছে। এণ্ড মই অলৰেডি কৈছিলোঁ যে আপোনালোকে এসপ্তাহমান দেৰিকৈ কৰিব ফৰ্ম ফিল আপ, এণ্ড সেইকাৰণে মই ভিডিঅ'টো আনকি এসপ্তাহ দেৰিকৈ বনাইছোঁ, জানি বুজিয়ে বনাইছোঁ। ঠিক আছে, বিকজ টাইম লৈ ভিডিঅ' বনাম, ভালকৈ বনাম, আপোনালোকক ইনফৰমেশ্যনখিনি কাৰেক্টলি দিওঁ, সেইটোৱে মটিভ। ঠিক আছে, বাকী এডমিট কাৰ্ডছখিনি এভেইলেবল আছে ফ্ৰম 12 এপ্ৰিল টু 23 এপ্ৰিল, সেইটো ইমান ডাঙৰ কথা নহয়। এক্সামিনেশ্যন আমি অলৰেডি ক'লোঁ, তাত একো ক'ব লগা নাই, খালি মেইন বস্তুটো এইটোৱে হয় যে টাইম কম আছে, খুব কম সময় আছে। দিছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট শ্লাইড, এইটো ভালকৈ চাই লওক। ইয়াত কি আছে, এনেক্সাৰ 1 আছে, দুটা চিৰিয়েল নম্বৰ আছে, চিৰিয়েল নম্বৰ 1, চিৰিয়েল নম্বৰ 2, মেজৰ ডিচিপ্লিনছ দিয়া আছে। কি হয় মই কৈ আছোঁ ধুনীয়াকৈ। মেজৰ ডিচিপ্লিন, মেণ্ডেটৰী কৰ্চেছ 10+2 লেভেল এণ্ড আদাৰ ৰিলেভেণ্ট কৰ্চেছ ফৰ দ্য ডিচিপ্লিন। ইয়াত কি দিয়া আছে, ইন চিৰিয়েল নম্বৰ 1 আমাৰ 5টা ব্ৰাঞ্চ দিয়া আছে। কি ব্ৰাঞ্চ, ভালদৰে চাব, চিভিল, মেকানিকেল, কেমিকেল, ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন, ইনষ্ট্ৰুমেণ্টেশ্যন। ইয়াত আমাৰ ইনষ্ট্ৰুমেণ্টেশ্যনটো চিটো আছে, চিটো আছে। ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন আমাৰ ক'ব গ'লে চিট আছে, বাট চিট নাই। কেমিকেল চিট নাই, চিট আছে, চিট আছে। মেকানিকেল ক'ব গ'লে অলম'ষ্ট অল দ্য ইঞ্জিনিয়াৰিং কলেজতে আছে। চিভিলো ক'ব গ'লে অলম'ষ্ট অল দ্য ইঞ্জিনিয়াৰিং কলেজতে আছে। এতিয়া মেণ্ডেটৰী ছাবজেক্টখিনি কি হয় 10+2 লেভেল, মানে আপোনাৰ এইখিনি ডিভিজন 2 কোনখিনি হয়, ফিজিক্স, কেমেষ্ট্ৰি এণ্ড মেথছ। মানে যদি আপুনি এইকেইটা ব্ৰাঞ্চত পঢ়িম বুলি ভাবিছে, তেনে আপুনি এই তিনিটা ছাবজেক্ট মানে ফিজিক্স, কেমেষ্ট্ৰি, মেথছত গ্ৰেছ মাৰ্ক নোহোৱাকৈ প্ৰেক্টিকেলত এণ্ড থিয়ৰিত পাছ কৰিব লাগিব ছিংগল ছিটিঙত, এলং উইথ দ্য এলিজিবিলিটি, ডেট ইজ 45% ফৰ আনৰিজাৰ্ভড এণ্ড 40% ৰিজাৰ্ভড। ন, ইয়াত ছেকেণ্ডটো কি আছে, আদাৰ ৰিলেভেণ্ট কৰ্চেছ ফৰ ডিচিপ্লিন নট এভেইলেবল, নালাগে, ডেটছ ইট। ঠিক আছে, নাও তলত আমাৰ দিয়া আছে 4টা ব্ৰাঞ্চ। কি ব্ৰাঞ্চ দিয়া আছে, ইলেক্ট্ৰিকেল, কম্পিউটাৰ চায়েন্স, পাৱাৰ ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং। ঠিক আছে, এই 4টা ব্ৰাঞ্চত মেইনলি আমাৰ মেণ্ডেটৰী ছাবজেক্ট হয় কি, ফিজিক্স এণ্ড মেথছ। ইয়াত কেমেষ্ট্ৰি মেণ্ডেটৰী নহয়, কিন্তু ফিজিক্স এণ্ড মেথছ আমাৰ মেণ্ডেটৰী ছাবজেক্ট হয়। মানে কাৰোবাৰ যদি কেমেষ্ট্ৰি নাই, বা কাৰোবাৰ যদি মানে ক'ব গ'লে কিবা এটা ছাবজেক্ট নাই, ঠিক আছে, বাট ফিজিক্স এণ্ড মেথছ আছে। ফিজিক্স এণ্ড মেথছ ক'ব গ'লে পঢ়িছে, ফিজিক্স এণ্ড মেথছ ক'ব গ'লে এক্সাম দিছে, পাছ কৰিছে, এলিজিবল হয়, দেন একো প্ৰব্লেম নাই। ছাপ'জ কেমেষ্ট্ৰিত ফেইল কৰিলে, তথাপিতো একো প্ৰব্লেম নাই। কিয় প্ৰব্লেম নাই, কাৰণ ফিজিক্স মেথছে মেণ্ডেটৰী হয়, কেমেষ্ট্ৰিটো মেণ্ডেটৰী নহয়। প্ৰভাইডেড আপোনাৰ ছাপ'জ কেমেষ্ট্ৰিত ফেইল কৰিছে, কিন্তু আপোনাৰ বেলেগত পাছ কৰিব লাগিব। বেলেগ ছাবজেক্ট কি আছে, ইয়াত দিয়া আছে, যেনে কেমেষ্ট্ৰি, কম্পিউটাৰ চায়েন্স, ইলেক্ট্ৰনিক্স, ইনফৰমেশ্যন টেকন'লজি, বায়'লজি, ইনফৰ্মেটিক্স, প্ৰেক্টিচেছ, বায়'টেকন'লজি। ঠিক আছে, বা ভকেশ্যনেল ছাবজেক্ট কিবা হৈ গ'ল, তাবলা চাবলা কিবা হৈ গ'ল। ঠিক আছে, তাবলা মানে থাকে ন, এইবিলাক থাকেতো, এইবিলাক হয় নাই, এগ্ৰিকালচাৰ, ইঞ্জিনিয়াৰিং গ্ৰাফিক্স হৈ গ'ল, বিজনেছ ষ্টাডিজ হৈ গ'ল, এণ্টাৰপ্ৰিনৰশ্বিপ হৈ গ'ল। মানে আপুনি যদি ক'ব গ'লে ফিজিক্স এণ্ড মেথছ ক'ব গ'লে আপুনি এলিজিবল হয়, আপোনাৰ পাছ কৰিছে, এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰিছে। বাকী আপুনি ছাপ'জ কেমেষ্ট্ৰি ফেইল কৰিলে, বা আপোনাৰ ক'ব গ'লে এলিজিবল নহয়, ষ্টিল আপুনি কিন্তু একো প্ৰব্লেম নোহোৱাকৈ এলিজিবল হৈ যাব এই গোটেইখিনি ব্ৰাঞ্চতে। কিন্তু যদি আপুনি কেমেষ্ট্ৰিত ফেইল কৰিছে, তেতিয়া কিন্তু এলিজিবল নহ'ব চিৰিয়েল নম্বৰ 1ৰ কেইটাত, মানে চিভিল, মেকানিকেল, কেমিকেল, ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন, ইনষ্ট্ৰুমেণ্টেশ্যন, কিন্তু আপুনি এলিজিবল নহ'ব। দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট, বস্তুটো ভালকৈ জানি লওক, বিকজ আপোনালোকে মোক পাৰ্চনেলি সুধিব, মই ৰিপ্লাই দিওঁতে অকণমান দেৰি হ'ব পাৰে, মই ডিটো দিওঁ বাৰু, বাট অকণমান দেৰি হ'ব পাৰে, 2 দিন দেৰি হ'ব পাৰে, তেতিয়ালৈকে আপোনালোকৰ মনত সেই ডাউটটো থাকিয়ে যাব। তাতকৈ ভাল ভিডিঅ'টো ভালকৈ চাওক, আপোনাৰ ডাউটটো প্ৰব্লেম হৈ যাব। এনেও মই বেছি মাষ্টাৰ ক্লাছ বনোৱা নাই, লিমিটেড ভিডিঅ'ছ বনাই আছোঁ, মাষ্টাৰ ক্লাছ 1, মাষ্টাৰ ক্লাছ 2, দিছ ইজ মাষ্টাৰ ক্লাছ 3, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। চ' আপোনালোকে ভালদৰে যদি চাইছে ভিডিঅ'কেইটা, যদি নাইছোঁ আকৌ চাই ল'ব এবাৰ, একো প্ৰব্লেম নাই, খালি টুৱাইচ এক্সত চাই ল'ব ফৰ ছেভিং দ্য টাইম, বিকজ মই ফাৰ্ষ্ট ইমান ক'ব নোৱাৰিম, এণ্ড গোটেইখিনি বস্তু মই স্কিপ কৰিবও নোৱাৰোঁ, বহুতখিনি বস্তু ইম্পৰ্টেণ্ট আছে, এণ্ড পাৰ্চনেলি ইনফৰমেশ্যনখিনি মই শ্বেয়াৰ কৰিবও নোৱাৰোঁ, বিকজ কেনেকৈ মই এজন এজন মানুহক ইমানখিনি মেছেজ দি থাকিম, এইখিনিতো মোৰ কাৰণে পচিবল নহয়, হয় নাই, ন' ডাউট এজন দুজন পাৰি, বাট ইমানখিনিতো পচিবলে নহয়, ৰাইট। চ' ডেট ইজ দ্য থিং। অ'কে, নাও আমাৰ শেষ হোৱা নাই ভিডিঅ'টো। থেংক ইউ বুলি এইকাৰণে কৈছোঁ, কমেণ্ট কৰিব কুৱেৰিখিনি, আস্ক
সুধিব যে নেক্সট মাষ্টাৰ ক্লাছত আমি কি ভিডিঅ' দিম। এতিয়া আমি আহিছোঁ ষ্টেপ ৱাইজ প্ৰচেছটো, যিটো ষ্টেপ ৱাইজ প্ৰচেছ হয় সেই ষ্টেপ ৱাইজ প্ৰচেছটো আমি ডিছকাছ কৰিম, যিটো আমাৰ ক'ব গ'লে ইয়াতে আছে। ন ইফ ইউ চি দিছ শ্লাইড, ঠিক আছে, ইয়াত আমাৰ গোটেইকেইটা প্ৰচেছ আছে আপ টু 16লৈকে। মই বেকৰ পৰা দেখাই দিলোঁ। নাও লেটছ ষ্টাৰ্ট দিছ। ইয়াত ক'ব গ'লে বহুত চিম্পল হয়, এইটো মই বহুতখিনি ধুনীয়াকৈ বস্তুটো বুজাই দিম, একো প্ৰব্লেম নাই। অলৰেডি বহুতে বুজি পাইছে, এণ্ড ইংলিছ সকলোৱে জানে, আপোনালোকে 18+ হ'ব আপোনালোকৰ বা 17+ হ'ব, অকণমানতো মানে আইডিয়া আছে মানে ন, এনেকুৱাতো নহয় যে একোৱে আইডিয়া নাই। চ' মই হ'লেও মই কৈ দিছোঁ, ভালকৈ চাই লওক। ঠিক আছে, এছাম ছায়েন্স এণ্ড টেকন'লজি আপুনি ৱেবছাইটত যাব লাগিব, astu.ac.in। আকৌ এবাৰ কৈ দিছোঁ, astu.ac.in, তাত যাব। এটা আপুনি এনেকুৱা ইণ্টাৰফেচ পাই যাব, য'ত আপোনাৰ নিউজ আপডেট আহি থাকিব, যে ডাউনলোড ইনফৰমেশ্যন ব্ৰচাৰ চি 2025 বা প্ৰচেছ ফ্ল' বা ইনষ্ট্ৰাকশ্যন টু এপ্লিকেণ্টছ। ঠিক আছে, তাত আপুনি ক'ত ক্লিক কৰিব? ফৰগট পাছৱৰ্ড ক্লিক নকৰিব, বিকজ আপুনি পাছৱৰ্ড মাৰাই নাই। লগ ইনত ক্লিক নকৰিব, বিকজ আপুনি ৰেজিষ্টাৰ কৰাই নাই। আপুনি ক্লিক কৰিব লাগিব ৰেজিষ্টাৰ নাওত। ক'ত ক্লিক কৰিব? ৰেজিষ্টাৰ নাওত আপুনি ক্লিক কৰিব, এণ্ড ক্লিক কৰাৰ পিছত আপুনি ক'ব গ'লে ষ্টেপ 2 কি দিব লাগিব? কেণ্ডিডেট নেম এজ পাৰ HSLC চাৰ্টিফিকেট। যি টি নাম দি দিলে নহ'ব, এজ পাৰ HSLC চাৰ্টিফিকেট নাম দি দিব, মোবাইল নাম্বাৰ দিব, ইমেইল আইডি চব কাৰেক্ট দিব খালি দেই। এনেকুৱা নহয় যে মোবাইল নাম্বাৰ ভুলকৈ দিলোঁ, ইমেইল ভুলকৈ দিলোঁ। পাছৱৰ্ড দিব, কনফাৰ্ম পাছৱৰ্ড দিব, এণ্ড ক্ৰিয়েট ষ্ট্ৰং পাছৱৰ্ড ফৰ লগ ইন। এইবোৰ বহুত চিম্পল বস্তু হয়, কৈ নাথাকোঁ আৰু। ঠিক আছে, দেন এতিয়া ক'ব গ'লে ইনষ্ট্ৰাকশ্যনছ টু এপ্লিকেণ্টছ আছে। ঠিক আছে, সেইখিনিও আপোনালোকে পঢ়ি ল'ব পাৰিব, গোটেইখিনি ইনষ্ট্ৰাকশ্যনছ, কি কি ইনষ্ট্ৰাকশ্যনছ দিয়া আছে। আফটাৰ দ্য ষ্টেপ 3 কি হয়? এণ্টাৰ এপ্লিকেশ্যন নাম্বাৰ এণ্ড পাছৱৰ্ড। ঠিক আছে, লগ ইন কৰিব লাগিব। লগ ইন কৰিলে অ'কে ডান। নাও ক'ব গ'লে আফটাৰ ছাকচেছফুল অনলাইন পে'মেণ্ট প্লিজ টেক এ প্ৰিণ্ট আউট অফ এপ্লিকেশ্যন ফৰ্ম। এইটোতো বহুত বেছি ইম্পৰ্টেণ্ট হয়, এইটো ষ্টেপ 4 জানিবই লাগিব, হয় নাই? এইটোতো ইম্পৰ্টেণ্ট হয়। এপ্লিকেশ্যন ফৰ্মত আপুনি ক'ব গ'লে পে'মেণ্ট কৰাৰ পিছত প্ৰিণ্ট আউট ল'বই লাগিব। ঠিক আছে, অ'কে। ন আপুনি এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিলে, আফটাৰ ক্লিকিং এপ্লিকেশ্যন ফৰ্ম আপুনি দেখিব ইয়াত ক'ব গ'লে এনেকুৱাকৈ গোটেইখিনি কুৱেশ্যনছ আহিছে। মানে কুৱেশ্যনছ মানে কি, ক'ব গ'লে আপোনাৰ ইয়াতে বস্তুখিনি দিয়া আছে যে ফাৰ্ষ্ট ষ্টেপ, ছেকেণ্ড ষ্টেপ, থাৰ্ড ষ্টেপ, ফ'ৰ্থ ষ্টেপ, ফিফ্থ ষ্টেপ কি হয়। এই গোটেইখিনি বস্তুৱে আপোনাৰ বেছিক আপুনি পঢ়ি ল'ব পাৰিব। অলৰেডি মই পইণ্ট নাম্বাৰ 2টো কৈয়ে দিছিলোঁ, অলপমান আগতে কৈ দিছোঁ যে ফটোগ্ৰাফাৰ চাইজ কি হ'ব লাগে, বা পইণ্ট নাম্বাৰ 4টো ক'ব গ'লে ইমান একো ইম্পৰ্টেণ্ট নহয়, বা পইণ্ট নাম্বাৰ 5টো ক'ব গ'লে নৰ্মেলি দিয়া আছে। ঠিক আছে, পে'মেণ্ট ক'ত কৰিব লাগিব, ঠিক আছে, CW25 পৰ্টেলতে লাগিব, য'ত পে'মেণ্ট কৰি নিদিব। এইখিনি পইণ্টছখিনি চব ইজি হয়, পঢ়িব পাৰিব। দেন আপোনালোকে প্ৰগ্ৰেম, ঠিক আছে, নেম অফ দ্য কেণ্ডিডেট এজ পাৰ মাৰ্কশ্বিট, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, এজ অন 1 আগষ্ট 2025, ইমান এজ হয়। এজ লিমিট একো নাই, বাট এজ অন 1 আগষ্ট কিমান হয় সেইটো আপুনি গুগলত গৈ পেলাই চাই ল'ব পাৰিব যে কিমান এজ হয়, একো প্ৰব্লেম নাই। এড্ৰেছ ফৰ কমিউনিকেশ্যন, চিটি, ডিষ্ট্ৰিক্ট, আছাম, নেশ্যনেলিটি, ঠিক আছে, এইবোৰ চব লিখি দিব ধুনীয়াকৈ, একো প্ৰব্লেম নাই। দেন EWS হয় নহয়, মডাৰ্ণ মটক, কোচ ৰাজবংশী, টাইয়া হোম, চুতীয়া, TGLE মানে টি গাৰ্ডেন লেবাৰ, ঠিক আছে, বা XT গাৰ্ডেন লেবাৰ, বা নান, একোৱে নহয়। চ' এইবোৰ খালি এনচিএল লাগিব আকৌ। মানে এনেকুৱা নহয় যে মানে এইবোৰতো আছে খালি এনচিএল নাই, এনচিএল নহ'লে কিন্তু আপুনি তেতিয়াহ'লে মানে ক্ৰিমিলিয়াৰে হয়, মানে তেতিয়া আপোনাক আনৰিজাৰ্ভ বুলি ধৰা যাব। যদি আপোনাৰ আছে NCL, নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট, তেতিয়াহ'লেহে কিন্তু এলিজিবল হ'ব, নোহোৱাকৈ কিন্তু আকৌ এইবোৰ দি নিদিব আকৌ। ঠিক আছে, চ' ভেলিড ইনফৰমেশ্যনখিনি দিব। চ' আৰ ইউ এ ডিগ্ৰী হোল্ডাৰ BSc, য়েছ অৰ ন'। যদি আপুনি ডিগ্ৰী হোল্ডাৰ BScৰ হয় তো য়েছ বুলি দিব, যদি নহয় তো ন' বুলি দিব। চিম্পল কথা, হয় নাই? এতিয়া বহুতে মানে কি কৰে, ডিগ্ৰী মানে লয়, BSc ডিগ্ৰী কৰি মেলি কিনে আহে, দেন CW বুলি দিয়ে, তাতে য়েছ বুলি দিব লাগিব। বহুতে কি কৰে, ফাৰ্ষ্ট ছেমিষ্টাৰটো পঢ়িলে, ঠিক আছে, বহুতৰ ডাউট শুনিছোঁ মই যে দাদা মই ফাৰ্ষ্ট ছেমিষ্টাৰ ডিগ্ৰীত এডমিশ্যন লৈ থৈছোঁ, চ' মই ডিগ্ৰী হোল্ডাৰ নেকি? বাবা তুমি ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন লৈছাহে, তোমাৰ ডিগ্ৰী নাই ন, তুমি ডিগ্ৰী হোল্ডাৰ হয় নেকি? তুমি ডিগ্ৰী হোল্ডাৰ নহয়চোন, হয় নাই? চ' তেতিয়া ন' দিব লাগিব। মানে ডিগ্ৰী এডমিশ্যন লৈছে, ফাৰ্ষ্ট ছেম, ছেকেণ্ড ছেম পঢ়িছে, সেইটো বেলেগ কথা, কিন্তু সেইটো আপুনি ডিগ্ৰী হোল্ডাৰ বুলি দিব নোৱাৰে ন, কাৰণ আপুনি ডিগ্ৰী হোল্ড থৰি কৰি আছে, ডিগ্ৰী হোল্ড নাই কৰা ন। তেতিয়া আপুনি গেপ চাৰ্টিফিকেট দিব লাগিব, যে 1 year কি কৰিলোঁ, 1 year ক'ব গ'লে প্ৰিপেৰেশ্যন কৰিলোঁ, কোচিং কৰিলোঁ, ছেল্ফ ষ্টাডি কৰিলোঁ, বা BSc এডমিশ্যন লৈ কিনে প্ৰিপেৰেশ্যন কৰি আছিলোঁ, সেনেকৈ দিব পাৰে। সেইটো প্ৰব্লেম নাই, মানে গেপ চাৰ্টিফিকেট ইজ নট এন ইছ্যু, সেইটো আপুনি যি টি ৰিজন দিব পাৰে। ঠিক আছে, দেন মষ্ট ইম্পৰ্টেণ্ট পইণ্ট ইয়াত কি লিখা আছে, হেভ ইউ ষ্টাডিজ ফ্ৰম ক্লাছ 8 to 10 ইন গভৰ্ণমেণ্ট স্কুল আণ্ডাৰ ছেবা এণ্ড ক্লাছ 11-12 ইন ষ্টেট গভৰ্ণমেণ্ট স্কুল কলেজেছ প্ৰভিঞ্চিয়েল আণ্ডাৰ এছেক। সেইটো বহুতে ইয়েছ দি দিয়ে, বহুতে 11-12 পঢ়িছে গভৰ্ণমেণ্টত সেইকাৰণে ইয়েছ দি দিলে, বহুতে মানে 8 to 10 পঢ়িছে গভৰ্ণমেণ্টত, 11-12 প্ৰাইভেটত ইয়েছ দি দিলে। নহয়, আপুনি মানে ইয়েছ কেনেকৈ দিব নোৱাৰে, আপুনি ন' দিব লাগিব। যদি আপুনি পঢ়িছে 8 to 10 এণ্ড 11-12 গভৰ্ণমেণ্টত, তেতিয়াহ'লেহে কিন্তু আপুনি ইয়েছ দিব পাৰিব, নহ'লে আপুনি নই দিব লাগিব ন, নহ'লে এনেকৈ আৰু ইয়েছ দিলেচোন ক'ব গ'লে মানে কোনোবাই হয়তো এটা বছৰ গভৰ্ণমেণ্টত পঢ়িছে, দেন প্ৰাইভেটত লৈ ল'লে, সেইটো নহ'ব ন। সেইটো আপুনি 8 to 12 মানে, ঠিক। দেন কেণ্ডিডেটছ ডিক্লেৰেশ্যন, এইটো বহুত চিম্পল হয়, একদম চিম্পল।
একো প্ৰব্লেম নাই, ঠিক আছে। এডিট এপ্লিকেশ্যন ফৰ্ম কৰিব পাৰে যদি কিবা ভুল কৰিছে। যদি একো ভুল কৰা নাই তেনেহ'লে কিন্তু অনলাইন পে'মেণ্ট কৰিলে হ'ল। অনলাইন পে'মেণ্ট কৰিলে হ'ল, একো প্ৰব্লেম নাই, ঠিক আছে। তো ষ্টেপ 8 কি হয়? এডিট কৰিব পাৰে। কিবা যদি ভুল আছে, পিনক'ড ভুল হ'ল, ৰ'ড ভুল হ'ল, নামৰ ক্ষেত্ৰত কিবা ভুল হৈ গ'ল, এভৰিথিং আপোনালোকে কৰিব পাৰে, ঠিক আছে। এনিথিং, বহুত চিম্পল ফৰ্ম, ইয়াত ক'বলৈ টাফ নাই মানে। দেন আপোনাৰ আহি যাব এনেকুৱা এটা য'ত আপুনি পে'মেণ্ট কৰিব লাগিব। পে'মেণ্টৰ কাৰণে কি, চাওক পে'মেণ্ট ইয়াত আছে অলৰেডি। ইয়াত কি আছিলে, চাওক অনলাইন পে'মেণ্ট, ঠিক আছে। ইয়াত কি লিখা আছে, ইয়াত আছে আমাৰ অনলাইন পে'মেণ্ট কৰিব লাগিব। তাত কি কি আহিব, এনেকৈ আপুনি প্ৰচিড কৰিব লাগিব। প্ৰচিড কৰিলে, ঠিক আছে। আফটাৰ পে'মেণ্ট কেটেগৰী, ঠিক আছে, চিডিউল 2025 হয়। এপ্লিকেশ্যন নম্বৰ, ডেট অফ বাৰ্থ, কেণ্ডিডেট নেম, ফাদাৰ্ছ নেম, মোবাইল নাম্বাৰ, ইমেইল এড্ৰেছ দিলে। আফটাৰ ডেটা ক'ব গ'লে আপোনাৰ চিলেক্ট পে', কেনেকৈ পে' কৰিব চাওক, পে'মেণ্ট ডিটেইলছটো মাৰক, ঠিক আছে। অ'কে, তাৰপিছত ক'ব গ'লে আপোনাৰ ইণ্ডিভিজুৱেল হয়, অৰ্গেনাইজেশ্যন, কৰ্পৰেট, ইণ্ডিভিজুৱেল হয়। এইটো আপোনাৰ বেচিকেলি নেট বেংকিং দেখাই আছে। আপুনি বেলেগেও পে' কৰিব পাৰে, একো প্ৰব্লেম নাই বাৰু। ধেৰ পে'মেণ্ট অপশ্যন থাকে, ডাইৰেক্ট স্কেনো কৰিব পাৰিব, একো প্ৰব্লেম নাই। বা একো প্ৰব্লেম নহয়, পে'মেণ্ট ইজ নট এন ইছ্যু, মানে ধুনীয়াকৈ পে'মেণ্ট কৰিব পাৰিব, ঠিক। চ' এইখিনি বস্তুৱে আমাৰ আছিলে। দিছ ইজ অল দ্য থিংছ। য'ত আপোনালোকে পে'মেণ্ট কৰিলে একদম চিম্পল ফৰ্ম ফিল আপ, ইয়াত ক'বলৈ বুজাব লগা বস্তু নাইয়ে, বাট ষ্টিল মই এবাৰ কৈ দিছোঁ। এণ্ড ইম্পৰ্টেণ্ট পইণ্টছখিনিয়ে কৈছোঁ। বাকী যিখিনি বস্তু মই কভাৰ আপ নাই কৰা, কাইণ্ডলি সেইখিনি বস্তু আপোনালোকে এবাৰ নিজে নিজৰ ফালৰ পৰা ক'ব গ'লে আপোনালোকে বস্তুখিনি চাব, তেতিয়াহে কিন্তু ইম্পৰ্টেণ্ট হ'ব, ঠিক আছে। নিজৰ ফালৰ পৰা আপোনাৰ বস্তুখিনি চাব, তেতিয়াহে কিন্তু আপোনাৰ মানে ভালকৈ হ'ব, ঠিক আছে। মই গোটেইখিনি বস্তু কৈয়ে দিছোঁ। নাও লাষ্ট বাট নট দ্য লিষ্ট, যদি আপোনালোকে এতিয়াও ভাবি আছে জইন কৰিম বুলি, দেন ডু জইন দিছ ACTS বেটছ 2025। এতিয়াও যদি কিবা ডাউট থাকি গ'ল ফৰ্ম ফিল আপত বা এনি কুৱেশ্যনছ, দেন ডেফিনেটলি ইউ কেন টেক্সট মি অৰ ডেফিনেটলি ইউ কেন মেইল মি, মেছেজ দিব পাৰে, একো প্ৰব্লেম নাই, একো ইছ্যু নাই। আই উইল চল্ভ দ্য ডাউট। বাট মোৰ এনেকুৱা নালাগে যে মই কিবা ইয়াতে পইণ্ট এৰিছোঁ বা কিবা ৰিলেভেণ্ট পইণ্ট এৰিছোঁ। অফক'ৰ্ছ মই গোটেইখিনি বস্তু 100% কভাৰ কৰাটো পচিবল নহয়, যিহেতু মই অলৰেডি মাষ্টাৰ ক্লাছ 1 and 2 কভাৰ কৰি দিছোঁৱে। বাট যিখিনি বস্তু ইয়াত কভাৰ আপ কৰিব লগা আছিলে, মই কভাৰ আপ কৰিছোঁ, গোটেইখিনি ইনফৰমেশ্যন দিছোঁ। এণ্ড আই থিংক ইট ইজ প্ৰিটি ক্লিয়াৰ ফৰ ইউ গাইজ, আপোনালোকে কি কৰিব লাগিব। এণ্ড চিম্পলি ফৰ্ম ফিল আপ ইজ জাষ্ট ইন হাফ এন আৱাৰ মানে। এণ্ড বহুতৰ এটা প্ৰব্লেম হৈছে যে যে দাদা ক'ব গ'লে পে'মেণ্টটো দিছোঁ, বাট পে'মেণ্টটো ছাকচেছফুল দেখাইছে, কিন্তু ক'ব গ'লে পেণ্ডিং দেখাইছে ৱেবছাইটত। ডেট ইজ নট এন ইছ্যু, ডেট ইজ এ 24 আৱাৰ্ছৰ ভিতৰত ঠিক হৈ যাব চব, ঠিক আছে। যদি আপুনি পে'মেণ্ট কৰিছে, ছাকচেছফুল পে'মেণ্ট হৈছে, তেন একো ভয় খাব লগা নাই, একো টেনশ্যন ল'ব লগা নাই। এইবোৰ সৰু সৰু ইছ্যু, একো টেনশ্যন ল'ব নালাগে, ঠিক আছে। ছাৰ ক'ব গ'লে মোৰ নামত ক'ব গ'লে মেইলৰ জেগাত ফিমেল আহি গ'ল, ডেট ইজ নট এন ইছ্যু, ভয় খাব নালাগে যদি মেইলত ফিমেল আহি যায়, ঠিক আছে। ইমান একো টেনশ্যন নাই সেইটোত। কিন্তু মেজৰ ভুল নকৰিব, ডকুমেণ্টছ ভুলকৈ দি নিদিব। যদি আপোনাৰ PRC নাই তো PRC নাই, ফেক PRC নিদিব। যদি আপুনি চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয় হয়, দেন আপুনি এলিজিবল হয়, ন' ডাউট, ঠিক আছে। 20 বছৰতকৈ যদি কম কৰিছে। যদি আপোনাৰ ক'ব গ'লে কাষ্ট চাৰ্টিফিকেট নাই, NCL নাই, তেনেহ'লে নিদিব। হা, যদি NCL আছে তো NCL দিয়ক, একো প্ৰব্লেম নাই। কিন্তু যদি NCL নাই, ঠিক আছে, তেনেহ'লে এলিজিবল থৰি হ'ব NCL নহ'লে, সেইটো আনৰিজাৰ্ভড হৈ যাব। বা কোনোবাই চাব যেতিয়া 8 to 10 বা 11, সেইটো মই অলৰেডি ক'লোঁ মানে। চ' এই গোটেইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। মষ্ট ইম্পৰ্টেণ্ট, জইন বিকজ 999ত পাই আছে 60+ টেষ্ট এণ্ড ফুল মেণ্টাৰশ্বিপ, বিকজ আমাৰ গোটেইখিনি ফেকাল্টিজ আছে, গোটেইখিনি মেম্বাৰ আছে, ইনক্লুডিং লেকচাৰাৰ আছে, ঠিক আছে। যোনে IIT গুৱাহাটীত PhD কৰাই আছে, অলৰেডি ফেকাল্টি হয়, AECৰ পঢ়াই আছে, তেওঁ ক'ব গ'লে আমাৰ হোৱাটছএপ গ্ৰুপত আছে। অলৰেডি যিখিনি ষ্টুডেণ্টছে 2-digit ৰেংক পাইছে, নাও দে আৰ মেণ্টৰ্ছ, দে আৰ অলছ' ইন দ্য গ্ৰুপ। অলৰেডি যিখিনি ষ্টুডেণ্টছে অলৰেডি প্লেচমেণ্ট পাইছে, জব পাইছে, নাও বেলেগ কোম্পানীত চাৰ্ভ কৰি আছে, নাও দে আৰ মেণ্টৰ্ছ, দে আৰ ইন দ্য গ্ৰুপ। Okay, so we have a whole set of mentors in the group, and we will introduce them. You can talk to them, you can chat with them, একো প্ৰব্লেম নাই। এণ্ড গোটেইখিনি এক্সেছ পাই যাব। এতিয়া আমি জাষ্ট আমাৰ টেষ্টবোৰ কৰাই আছোঁ, আমাৰ টেষ্টখিনি কৰাই আছোঁ, এণ্ড আমাৰ টেষ্টখিনি শ্বিডিউল মতে আমি কৰাই আছোঁ। চ' আপুনি মিছ কৰিব যদি আপুনি জইন নকৰে, বিকজ আমি আপোনাৰ কাৰণে টেষ্টখিনি ডিলে কৰাব নোৱাৰোঁ, বিকজ এক্সাম আমাৰ প্ৰিপ'ন কৰি দিছে। এক্সাম দি দিছে 27 এপ্ৰিলত। চ' আপুনি যদি লেটকৈ জইন কৰে, আমি টেষ্টখিনি কিন্তু টাইমত পাতিবই লাগিব, এণ্ড পাতিম, এণ্ড সেইটো আমি পাতি আছোঁ মানে। চ' যদি আপুনি লেটকৈ জইন কৰে, সেইটো আপোনাৰ লছ হ'ব। সেইটো আপুনি টেষ্টখিনি মানে টেষ্টটোতো পাই যাব, খালি সেই টেষ্টখিনি আপুনি ৰিপৰ্ট কাৰ্ড নাপাব, আপুনি লাইভ এটেম্প কৰিব নোৱাৰিব, আমি আপোনাৰ এনচাৰকে গোটেইখিনি চেক কৰি দিম। চ' ইটছ ইয়'ৰ লছ, ইটছ নন অফ আৰ থিং। এণ্ড যদি আপুনি JEE মেইনছত ক'ব গ'লে পাৰ্চেণ্টেল ইমান ঠিক নাই পোৱা, 95 পাৰ্চেণ্টেল নাই পোৱা, ঠিক আছে, 96 পাৰ্চেণ্টেল নাই পোৱা, তেনেহ'লে কিন্তু ইউ শ্বুড এপিয়াৰ ফৰ CEE। যদি আপোনাৰ নিট এটেম্প্ট 2-3টা গুচি গ'ল, ক্লিয়াৰ নাই হোৱা, দেন ইউ শ্বুড এটেম্প্ট CEE। অলপ বেয়া পাব পাৰে কথাখিনি কোৱাৰ কাৰণে, বাট দিছ ইজ ট্ৰু ফেক্ট মানে। এণ্ড মই ইয়াত মক টেষ্ট জইন কৰিবৰ কাৰণে কোৱা নাই, এটেম্প্ট কৰিব কৈছোঁ CEE।
মক টেষ্ট জইন কৰিব পাৰে যদি আপোনাক মেণ্টাৰশ্বিপৰ দৰকাৰ আছে, যদি প্ৰেক্টিছ কৰাৰ কাৰণে দৰকাৰ আছে। ইনফেক্ট আমাৰ বেটছত থকা ষ্টুডেণ্টছখিনিও এনেকৈ মানে টেষ্টখিনি নিদিয়ে। তো আপোনালোকেতো টেষ্ট চিৰিজ জইন কৰাই নাই, তো আপোনালোকে টেষ্ট ক'ৰ পৰা দিব? চ' চিনচিয়াৰিটি, মেচিউৰিটি থাকিব লাগিব, তেতিয়াহে কিন্তু আপোনাৰ বেনিফিট হ'ব, নহ'লে কিন্তু নহ'ব। এণ্ড ইফ ইউ আৰ চিনচিয়াৰ দেন ন' নিড টু জইন এনি টেষ্ট চিৰিজ, বাট ইফ ইউ আৰ নট চিনচিয়াৰ, ইফ ইউ আৰ লেকিং কনচিষ্টেঞ্চি, দেন ইউ শুড ডেফিনেটলি জইন, বিকজ সেইটো মই হাইলি ৰেকমেণ্ড এইকাৰণে কৰোঁ, বিকজ য়েছ উই প্ৰভাইড দিছ এণ্ড উই আৰ ডুইং ইট। থেংক ইউ ফৰ ৱাচিং, এণ্ড কিবা যদি ডাউট থাকে মোক সুধিব পাৰিব।